আপনি আহক, একো নাই, একো নহয়, দিয়ক। এই ওচৰতে হাত দি নুমাই দিয়ক, ওচৰতে হাত দিয়ক, নুমাই দিয়ক। হাত টিভি ধরো, টিভি ধরো। পাইছে? আপনি গম পাইছে না কিবা? মানে একোই লাগা নাই, হাতত দুধ লাগিছে নেকি? নাই লগা। যদি পাইপত লাগে, তেতিয়া পাইপটো এনেকৈ চিধা থাকে না, এনেকৈ মটকা মাৰি দিব। ধৰিলে? কোনোবা দিন আর কি এরকম হয়? যদি কোনোবা দিন হয়, আৰু যদি ৰেগুলেটৰত জুই লাগে, তেতিয়া কি কৰিব লাগে? তেতিয়া ব্লেংকেটিং কৰি দিব। তেতিয়া তাত ধৰাত লাগা নাথাকে, তেতিয়া ব্লেংকেটিং কৰি দিব। চব থাকে। আৰু যদি লিকেজ হৈ যায়, তেতিয়া হয়তো কোনোবা মানুহ তাতে কোনোবা এনেকৈ চলাই দিলে আমাক যেতিয়া শেষ হৈ যাব, তেতিয়া লৈ ল'লে। ব্লেংকেটিং কেনেকৈ কৰিব লাগে মই অলপ দেখাই দিম। এইটো মানে ভয় খাই আছে এনেই হিচাপ। আপুনি অলপ চাই লওক, তেতিয়া বিপদৰ সময়ত বঢ়িয়াকৈ কৰি ল'ব, টেনশ্যন নাই। আপনি কহিল আগত চাই ল'লে মই, হা? এই সেইফালে যাওক। অলপ আগত দিয়ক, কষ্ট নকৰে। তেতিয়া ঘৰত তেনেকৈ মই কৰিছোঁ। আগত নিজে আছিল, তাৰপিছত সেইটো কৰিছোঁ। তাৰপিছত এনেকৈ অলপ হাত দিলোঁ, বঢ়িয়া, তেতিয়া কথা নাথাকে। মানে এইটো এটা টেকনিক, ঘৰত জুই লাগে। এই আমি এটা এই হোষ্টেলত গৈছিলোঁ, জুই লাগিছিল। এনেকুৱা হিট হৈছে, বিল্ডিঙৰ তলত জুই লাগিছিল, গোটেই বিল্ডিংটো হিট হৈ গৈছে, থাকিবই নোৱাৰে বিল্ডিঙত যাই পেলাই। এটা মানুহ নাই। আৰু এটা কথা ছাৰ, ইমান ডাঙৰ বিল্ডিং, এটা ফায়াৰ এক্সটিংগুইশ্বাৰ নাই, এটাও নাই। আপোনালোকে চিন্তা কৰক, যদি ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিট হয়, তেতিয়া কি কৰিব? এইবিলাক হাতত থকা ফায়াৰ এক্সটিংগুইশ্বাৰ দিয়ে পাৰি। হাতত থকা যিমানেই হওক ফায়াৰ এক্সটিংগুইশ্বাৰ লাগে।